সকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এই ভিডিঅ'টো ইম্পৰ্টেণ্ট এই কাৰণে কাৰণ অসমত অহা মাহত যি দুটা ইম্পৰ্টেণ্ট পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে সেইটোত অসমৰ প্ৰায় যিমান সংখ্যক গ্ৰেজুৱেট ল'ৰা ছোৱালী আছে সকলোৱে ইয়াতে আবেদন কৰিবই, অন্যান্য সকলো আছেই বাৰু। এই দুটা পৰীক্ষা হৈছে স্লেট নৰ্থ ইষ্ট, স্লেট এনি আৰু APSC CC 2023 Combined Competitive Examination for ACS and Allied Services। দুয়োটাৰে তাৰিখ আপোনাৰ 17 মাৰ্চত তেওঁলোকে দি থৈছে আৰু এই বস্তুটো লৈ পেলাই বহু ফালৰ পৰা বহু ধৰণৰ ক্ৰিটিচিজম আহিছিলে আৰু কমিশ্যনকে হওক বা স্লেট কমিশ্যনকে হওক, মানে APSCৰ কথা কৈছোঁ আৰু স্লেটৰ কথা কৈছোঁ, দুই কমিশ্যনকে বহু ফালৰ পৰা তেওঁলোকক কোৱা হৈছে যে আপোনালোকে সময়টো আপোনালোকে অলপ সাল সলনি কৰক। মানে কি আৰু দুইটা পৰীক্ষা যাতে লোকসকলে দিব পাৰে সেইটোৰ কাৰণে, কাৰণ যিসকলে APSC এপিয়াৰ কৰিছে তেওঁলোকে স্লেটো তেওঁলোকে আবেদন কৰিছে আৰু যিসকল মানে সৰহ সংখ্যক তাৰ মাজতে আছে আৰু স্লেট আবেদন কৰা সকলোৱে APSC আবেদন কৰিছে ডেফিনেটলি। চ' এই পৰিপ্ৰেক্ষিতত সেইটো অলপ সাল সলনি কৰিবলৈ কোৱা হৈছিলে, কিন্তু APSCও এডামেণ্ট আছে যে তেওঁলোকে 17 তাৰিখ টেণ্টেটিভ দি পেলাই তেওঁলোকে পৰীক্ষা পাতিছেই আৰু ভাল বাৰু, সোনকাল কৰিছে। কিন্তু স্লেটৰ আপোনাৰ যিটো ডেট আছিলে সেইটো তেওঁলোকে যোৱা নৱেম্বৰ মাহতে 2023 নৱেম্বৰতে তেওঁলোকে ঘোষণা কৰি থৈছিলে যে 17 মাৰ্চত আমি পৰীক্ষা পাতিম। সেইটো জানি শুনিও স্লেট এনিত যিসকল মানুহে আবেদন কৰিব তেওঁলোকে APSC ডেফিনেটলি আবেদন কৰিবই। এই বস্তু জানি মেলিও APSCয়ে ইমান খৰধৰকৈ তেওঁলোকে পৰীক্ষাৰ ডেটটো তেওঁলোকে ঘোষণা কৰি দিলে। আৰু যি কি নহওক সেইটো কমিশ্যনৰ কথা। আৰু কিন্তু তেওঁলোকে সেই বস্তুটো এবাৰ ভাবিব লাগিছিলে, কাৰণ এতিয়া যিখিনি ল'ৰা ছোৱালীয়ে ধৰি লওক পৰীক্ষা দিবলৈ ওলাইছে তেওঁলোকে যিকোনো এটা তেওঁলোকে চুজ কৰিব লাগিব। একেটা ডেটতে দুইটা পৰীক্ষা হৈছে, যিহেতু দুইটা পৰীক্ষা এতিয়ালৈকে মানে ডেট সলনি কৰা নাই বা কোনো ধৰণৰ তেনেকুৱা ৰিভাইজড একো ডেট অফ এক্সাম তেনেকুৱা একো নাই। চ' একেটা ডেটতে আপোনালোকৰ কাৰণে ধৰি লওক যিকোনো এটা দিবলৈ চুজ কৰিব লাগিব। কিন্তু ইয়াৰ মাজতে বৰ্তমান সোমাই পৰিছে ASU, অৰ্থাৎ অল আছাম ষ্টুডেণ্টছ ইউনিয়ন। চ' সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা এই যি কমিশ্যন আছে স্লেটৰ আৰু APSCৰ, বিশেষকৈ তেওঁলোকে APSCক আহ্বান কৰিছে যে আপোনালোকে আজি যদি নিউজ চাইছে আপোনালোকে দেখিছে চাগে, APSCক তেওঁলোকে স্মাৰকপত্ৰও দিছে, তেওঁলোকে মিটিঙতো বহিছে যে আপোনালোকে ডেটটো পিছুৱাওক, যিহেতু স্লেটৰ ডেটটো বহুত আগতে দি থৈছিলে। স্লেটৰ ডেট আগতীয়াকৈ দিয়া হৈছে আৰু APSCৰ ডেট পাছত দিয়া হৈছে। সেইকাৰণে স্লেট নহয়, APSCয়ে নিজৰ প্ৰিলিমছৰ ডেট এডজাষ্ট কৰক, তেওঁলোকে পিছুৱাওক অলপমান। দেখা যাওক আগন্তুক দিনত কি কয়। আৰু APSCৰ ফালৰ পৰাও বা স্লেটৰ ফালৰ পৰাও আশ্বাস দিয়া হৈছে যে তেওঁলোকে দুইখন কমিশ্যনে কথা পাতি পেলাই নিজৰ মাজত এই বস্তুটো চৰ্ট আউট কৰি পেলাই তেওঁলোকে পৰীক্ষাৰ ডেট সকলোৰে সুবিধা হোৱাকৈ তেওঁলোকে কৰিব। চ' মেবি APSCৰ যিটো প্ৰিলিমছৰ পৰীক্ষা আছে সেইটো অলপমান পিছুৱাব পাৰে, তেনেকুৱা এটা সম্ভাৱনা এটা গঢ়লৈ উঠিছে। কিন্তু কথা হৈছে যে 17 তাৰিখে নহ'লে পিছত কেতিয়া, তেনেকুৱা এটা কথাও আহিব। দেখা যাওক আগন্তুক দিনত কি হয়, ৱেইটিং ফৰ ইট। আৰু কিন্তু প্ৰিপেৰেশ্যনটো কৰি যাওক, যিহেতু নহ'লেও এসপ্তাহ পাছত হ'লেও পৰীক্ষা হ'বই। কিন্তু এতিয়ালৈকে সেইটো সদৌ অসম ছাত্ৰ সন্থাৰ যিটো কথা সেইটোৰ ওপৰত হেৰি কৰা হৈছে। চ' স্লেট কমিশ্যন বা APSCৰ তেওঁলোকৰ মাজত মিটিঙত তেওঁলোকে কি ডিচাইড কৰে সেইটোহে মেইন কথা হ'ব। দেখা যাওক আৰু। থেংক ইউ।